শ্ৰী ৰাধা বন্ধু বান্ধৱীসকল, মই ওলাইছোঁ চুমনি বুলি কোৱা আমাৰ জেগাডোখৰ আছে, তালৈকে যাওঁ। আমাৰ মানুহজনে আৰু ডাঙৰ ল'ৰাটোৱে মানে তাত সেই খৰি কাটিব গৈছে। আজি এতিয়া মাঘৰ বিহু পোৱাহি নাই জানো, মাঘৰ বিহুৰ কাৰণে মেজিৰ কাৰণে খৰি লাগে আৰু আমাৰ দানা বনাওঁ, দানা গাহৰি আছে, গৰু আছে কাৰণে দানা বনাব লাগে। সদায় দানা বনাবলৈ খৰি ঢেৰ লাগে, সেইকাৰণে তাত বাঁহ কাঠ শুকাই আছে। মানে মানুহজনে ল'ৰাটোক লৈ গৈছে মানে খৰি কাটিবলৈ। তাৰপৰা মোক ক'লে মানে তুমি চাহ অকণ লৈ আহিবা। তাৰপৰা মই ইয়াৰ চাহ অকণ লৈ পিনে ওলাইছোঁ আৰু আপোনালোককো এই ভিডিঅ'টো সহায় আমাৰ চুমনিখন অকণমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকো এতিয়া মোৰ লগতে বলক চুমনিলৈ যাওঁ। শ্ৰী ৰাধা বন্ধু বান্ধৱীসকল, এইখন দেখিছে নাই? এইখন আমাৰ চুমনিখন বুলি কৈছোঁ যে এইখন আমাৰ চুমনি। মানে তাতে চুম গছ আছিলে আগতে, আৰু আগৰ মানুহে চবেই পলু নোপোহে জানো। পলু মানে অকল মুগা পলু বুলিয়ে নহয়, এৰী পলু, পাট পলু, মুগা পলু চব পোহে। সেইকাৰণে চব মানুহে মানে সুবিধা আছিলে, সেইকাৰণে চবেই মানে নিজৰ ঘৰতে এখন চুমনি বা এখন এৰাবাৰী, তাৰপিছত আকৌ পাতৰ মানে নুনি বাৰী মানে পাতি লয়। সেইকাৰণে আমাৰো এখন মানে চুমনি আছিলে। তাৰপৰা এতিয়া মানে নাই, এতিয়া নাই আৰু চুম গছবিলাক। আগতে আমাৰ দেউতা ভাগৰ মাক দেউতাকৰ দিনতে আছিলে, দেউতাহঁতৰ দিনত অলপ আছিলে, এতিয়া মানে আমাৰ দিনত নাই আৰু চুমনি। তাৰপৰা ইয়াৰ মানুহজনে ল'ৰাটোৱে মানে খৰি কাটি আছে যে। আৰু বন্ধু বান্ধৱীসকল, এতিয়া মানে আমাৰ বাঁহনি হ'ল আৰু বাঁহে দম আছে, চুম গছ নায়েই। মানে কিবা কিবি গছ এইবিলাক আছে বাৰু, অলপ পুৰণা এনেকুৱা। চুম গছ মানে বেছিকৈ নায়েই এতিয়া। বাঁহ, ভলুকা বাঁহ, জাতি বাঁহ এইবিলাকহে হ'ল আৰু। বাঁহনি বুলি কয় যে, এতিয়া চুমনি ঠাইত মানে বাঁহনি হৈ গ'ল। আৰু দেখিছে না, ইমান বুঢ়া বাঁহবিলাক আছে। মানে আমাৰ এই বাৰীখন মানে কেতিয়া পাতিছিলে মানে নাজানেই কোনো, মানে হিচাপেই নাই। আৰু আগতেতো মানুহৰ গছ গছনি হাবি জংঘলবিলাকহে বেছি আছিলে, এতিয়াহে নাইকিয়া হৈছে হাবি জংঘলবিলাক। এতিয়া মানে মানুহৰ ঘৰবিলাক হৈছে। আগতে মানুহৰ ঘৰো বহুত হেঙা ভূত ওলায়, বাঘ ওলায়, শিয়াল ওলায়। এতিয়া যে সেই শিয়ালবিলাকো নাইকিয়া হ'ল। সেইখন মানে সেই কেতিয়াৰ বাৰী মানে নাজানেই কেতিয়াৰ বাৰী। তাৰপৰা এইফালে মানুহজনে আৰু ল'ৰাটোৱে সেই বাঁহত মানে ৰছী দলিয়াই লৈছে, বাঁহত ৰছীডাল বান্ধি লৈ পিনে আকৌ বাঁহটো টানি দিয়ে, তেতিয়াহে ওলাই আহে। তাৰপৰা ইয়াৰ বাঁহ গোটাই আছে, মানে কাটি আনি গোটাই আছে। দেখিছে না বাঁহডালহেঁত কিমান শকত। আৰু মই চাহ লৈ গৈছিলোঁ যে, এতিয়া মানুহজনে চাহ খাই আছে, ল'ৰাটো নাই অহা বা চাহ খাবলৈ তাক মাতি আছে, চাহকণ খাই লৈ সি তাৰপৰা দুয়োটাই লাগিম বুলি। তাৰপৰা সি অহা নাই, খাবহি আৰু। সি মানে সেই বাঁহত ৰছী লগাই আছে, তাৰপৰা ৰছীডাল লগাই ল'লে, টানি দিলে মানে ওলাই আহিব। সেনেকৈ আমাৰ কামবিলাক কৰি থাকোঁ। বিকাজী মগুৱেদি চাহ খাই আছে, খৰি কাটি আছে যে আমাৰ বিহু আকৌ দানা সিজাব লাগে, গৰু দানা, গাহৰি দানা। খৰি কাৰণে বৰ দিগদাৰ লাগিছে, সেইকাৰণে খৰি কাটিব লাগিছে চুমনি। কাটিলে হ'ব। ঢেৰ টকা আৰু ময়ো চাহকাপ খাই লৈছোঁ। তাৰপৰা মানুহজনক বোলো মোকো ভিডিঅ' অকণমান কৰি দিয়া হওঁ। তাৰপৰা সেয়া মানুহজনে ভিডিঅ' কৰি দিছে দেই আজি। তাৰপৰা মোক আকৌ আমাৰ সৰু ল'ৰাটোহে ভিডিঅ' কৰি দিয়ে। সি মানে সেইদিনাখনি নাছিলে যে, স্কুললৈ গ'ল, সেইকাৰণে মানুহজনকে অকণমান কৰি দিব ক'লোঁ। শ্ৰী ৰাধা বন্ধু বান্ধৱীসকল, এয়া মই আহি পালোহি। তাৰপিছত মানুহজনকো চাহ দিলোঁ, মানুহজন ল'ৰাটো চবেই আমি চাহ খাই ল'লোঁ। তাৰপৰা খাই লৈ পিনে এতিয়া আকৌ খৰি কটাত লাগিছে। তাৰপিছত এইবিলাক কাটি দেখিছে নাই, এইবিলাক খৰি কাটি থৈছে। বাঁহ গছ এজোপা শুকাই আছিলে বুলি কৈছিলে, গছজোপা মানে কাটিব নোৱাৰি, টান হৈ আছে, মানে কেঁচা হৈ আছে। তাৰপৰা গছজোপা নাকাটিলে, অকল বাঁহবোৰে কাটিছে। আৰু যে মোৰো ইমান ভাল লাগে নহয়, এনেকুৱা পৰিৱেশটো বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগিছে জানো দেখি পিনে আমাৰ এই চুমনি পৰিৱেশটো? ক'বচোন, কমেণ্ট বক্সত কমেণ্ট এটা লিখি পিনে জনাবচোন কেনেকুৱা লাগিছে। আমাৰ আমি ইয়াতহে ঘৰ এটা বনাই লৈ থাকিব লাগিছিল, অকল নিজা কিমান ভাল হ'লহেঁতেন ন। ইয়াতে থাকিবলৈ ভাল লাগে, ইমান ডাঙৰ দেখিছে না আমাৰ বাঁহনি এখন। মানে আগতে চুমনি আছিলে, মানে আগৰ মানুহবিলাকে আমাৰ দেউতা ভাগৰ মাক দেউতাকহঁতে মুগা পুহিছিলে, চুমনি আছিলে। আজিকালি এতিয়া চুমনি হৈ থকা নাই আৰু, তেওঁ আমি চুমনি বুলিয়ে কওঁ।
ইয়াত মানে এতিয়া গোটেইবিলাক দেখিছে না বাঁহ গোটেই গছ গছনি ভৰি আছে মানে ইয়াতে থাকিবলৈ ভাল হৈছে একদম নিজান হৈ থাকে কোনো নাই মই একদম ঠাণ্ডা পৰিৱেশত থাকি বহুত ভাল পাওঁ এইবোৰ বাঁহ কাটিছে যে গোটেই গৰু আহি গৈছে ইয়াত দেখিছে না গৰুৱে বাঁহ কটা মাত শুনি একদম গৰু মানে লগে লগে আহি যায় মানে গছ বাঁহ পাত খাব পাৰি তেওঁ মানে গৰুৱে শুকান বাঁহ হ'লেও নাজানে নহয় কটক কটক মাত শুনি থাকিলে গৰু আহি যায় আৰু ধান কাটিছিলোহি যে তাৰপিছত এইবোৰ দেখিছে না কঠীয়া মানে এইখিনি কঠীয়া থাকি গ'ল এইখিনি কঠীয়া থাকি গ'ল এইখিনি ৰুবলৈ নালাগিলে আৰু তাৰপিছত নহ'বা এইখিনি চবৰে কঠীয়া পাওঁ এইবিলাকৰ কঠীয়া ৰোৱা হ'ল তালৈকে কঠীয়া পাওঁ আমি বাৰিষা এইবিলাক ৰোৱা হৈ গ'ল কঠীয়া চব অকল এইখিনি কঠীয়া থাকি গ'ল সেইকাৰণে এইখিনি কঠীয়া এনেকৈ থাকি গ'ল আৰু গৰু আনিব নোৱাৰিছে গৰু দিব পাৰে গোটেই মানুহে ৰুই পেলাই ছাইডটো বাৰীখনৰ ছাইডটো গৰু আনিবলৈ জেগা নাই কাৰণে কঠীয়াখিনি এনেকৈ থাকি গ'ল আৰু এইখন দেখিছে না গোটেই আমাৰ একদম হাবি জংঘল গোটেই গছ এইবোৰ আগতে আৰু আছিলে এতিয়া অলপ অলপ কাটি কাটি মুকলি হৈছে ডাঙৰ ডাঙৰ গছ আছিলে এতিয়া গছবিলাক নাইকিয়া হৈছেগৈ আৰু পাছলৈ মুকলিয়ে আকৌ পেলাব লাগিব এইবিলাক এনেই নহ'বা জেগাডোখৰ কিমান বন্দী হৈ আছে ৰুলেও মানে এইখিনি মাটি আমি ৰুলে মানে বহুত কিবা নহ'বা শাক পাচলি খেতি কৰিলেও আমি বহুত পাম এতিয়া নহয় আৰু গোটেই হাবি জংঘল বাঁহৰ মাজত ক'ত শাক পাচলি হ'ব নহয় আৰু এইডোখৰ দেখিছে নাই এইডোখৰ মানে আমাৰ ফিচাৰী এটা খান্দিম বুলি কৈছে মানে এইডোখৰ আমাৰ জেগাডোখৰ ওখ যোনডোখৰত আমি বাম খেতি কৰোঁ সেইডোখৰ মানে আমাৰ অকণমান দ হয় বাৰিষা পানীটো ৰৈ থাকে যে ৰোৱাবোৰ ডুব খাই গ'লে মানে দিগদাৰ হয় সেইকাৰণে এইডোখৰত এটা ডাঙৰ ফিচাৰী খান্দি দিলে মানে তেতিয়া ৰোৱাখিনি ডুব নাখাব তেতিয়া পানীটো মানে ওলাই গুচি আহিব আৰু বন্ধু বান্ধৱীসকল মোৰ মানে ভইচটো কিবা হৈ গৈছে কথা কওঁতে মই এনেকৈ ভিডিঅ' বনাওঁতে কথা ক'ব নাজানো যে মানে সেইদিনাখনি মানে অকণমান চেষ্টা কৰিছিলোঁ কথা ক'ব পাৰোঁ নে নোৱাৰোঁ তাৰপিছত সেয়া কৈছোঁ সেই কিবা অকণমান থকলি বকলি হোৱা গোটেই হৈছে আৰু মানে ঘৰৰ পৰা লৰালৰিকৈ গৈছোঁ যে কাম বন কৰি পিনে মাতটো মোৰ বেছিকৈ ধৰফৰকৈ কাম কৰি ফুৰিলে মানে মাতটো মোৰ কপি কপি যায় মানে উশাহটো চুটি হৈ যায় সেইকাৰণে মানে কথাবিলাক কওঁতে মানে লাগি ধৰিছে দেই বেয়া নাপাব আপোনালোকে মই কথাটো কৈ দিছোঁ তাৰপিছত এয়া বাঁহবিলাক মানে গোটাই থৈ দিছে যে মানুহজনে এতিয়া মানে আৰু নাকাটে আৰু তাৰপৰা আমাৰ এই আপাদৌ এজনী আছে মানে মানুহজনৰ সিহঁতৰ মানে পাছফালে থৈ দিব তাৰপৰা সিহঁতৰ চোতালৰ পৰা ঠেলাত লৈ আহিব আৰু আপাদৌ মানে কি হয় আপোনালোকেতো চবেই বুজি নাপায় ন আমাৰ আহোম মানুহবিলাকেহে বুজি পাব আপাদৌ মানে কি আপাদৌ হ'ল মানে আমাৰ মা ভাগৰ বায়েক আৰু দেউতা ভাগৰ বায়েকক আমি আপাদৌ বুলি কওঁ আপাদৌ বুলি কৈছোঁ যে সেয়া আপাদৌ মানে আমাৰ মানুহজনৰ মানে মোৰ শাহুমা ভাগৰ বায়েকৰ ঘৰ আৰু ময়ো আহিছোঁৱেই যেতিয়া অকণমানতো সহায় কৰি দিব পাৰোঁ ন মানুহজনে ক'লে তুমি এইকেইডাল কঢ়িয়াই দিয়া এইকেইডাল সৰু যে মানে কঢ়িয়াব পাৰিবা সেইকাৰণে ময়ো সেইকেইডাল কঢ়িয়াই থ'বলৈ গ'লোঁ তাৰপিছত এইফালে সি বাঁহ কাটিয়ে আছে মানে আৰু আছে নি চায়েও আছে তাৰপিছত এডাল আছে সেইডালো কাটিছে তাৰপৰা এই পথাৰৰ অকণমান পৰিৱেশটো উঠাই দিছোঁ তাৰপৰা এইফালে খানা খাই আছে ল'ৰাবিলাকে আহি মানে তাত খানাও খায় মানে খানা খাবলৈও ভাল লাগে মানে পথাৰখন বহুত ভাল লাগে তাৰপৰা সেয়া বাঁহডাল মানে এডাল বহুত পোন আমাৰ ল'ৰাটোৱে কৈছে মানে এডাল কাপোৰ মেলিবলৈ ভাল হ'ব এডাল পোন নেকাটো মানে এডাল দীঘলে লৈ যাম সেই বুলি কৈছে আৰু এইফালে আমাৰ ল'ৰাটোৱে মানে বাঁহখিনি সৰহকৈ এমুঠা কৰি বান্ধি লৈছে মানে বহুতকেইডাল লগ লগাই দুডালকৈ কাণত নি থাকিবলৈ মানে বহুত কেইবাবাৰ অহা যোৱা কৰিব লাগিব যে সেইকাৰণে সি ল'ৰা মানুহ নহয় জানো আমনি পায় মানে সেইকাৰণে সি সৰহকৈ মানে মুঠা কৰি বান্ধি লৈছে তাৰপৰা এই বাঁহখিনি আনি মানে এইডোখৰতে আমাৰ আপাদৌহঁতৰ ঘৰ বুলি কৈছিলোঁ যে এই পাছফালে এই পথাৰ আছে মানে সিহঁতৰ দুৱাৰমুখতে পথাৰখন তাৰপৰা ইয়াতে থৈ লৈছে বাঁহখিনি তাৰপৰা ঠেলাখন আনি পিনে মানে ঠেলাত উঠাই ঘৰলৈ লৈ আহিব আৰু এইফালে চাওকচোন বাঁহ কিমান কৰি দিলে মানুহটো আৰু ল'ৰাটোৱে আনি আৰু ইয়াতকৈ বহুত বাঁহ আনিবলৈ আছেই মানে বাঁহ বহুত কাটি থৈছে কেইবা ঠেলাও হ'ব মানে 3 ঠেলামান হ'ব নেকি আৰু মানুহটোৱে ল'ৰাটোৱে মানে বাঁহ কঢ়িয়াই থাকক আৰু ময়ো মানে ঘৰলৈ গুচি আহিলোঁ ঘৰত আকৌ ভাত বনাব আছে নহয় ভাতটো মই অকল ভাত মানে কুকাৰত দি থৈ গৈছোঁ তাৰপৰা আকৌ চব্জি বনাব আছে যে মই ঘৰ আহি পালোঁহি এয়া মানুহটোৱেও ঘৰলৈ মানে বাঁহ লৈ আহিলে আৰু দেখিলে না বাঁহ কিমান আনিছে ঠেলাখন মানে ভৰি আছে একদম ভৰ্তি আৰু এনেকুৱা মানে 2 ঠেলামান হ'ব বাঁহ
বন্ধু বান্ধৱীসকল মানুহটো ঘৰ আহি মানে ৰক্ষা নাই আৰু মানুহ আহিলে ঘৰলে মেল এতিয়া আকৌ মেল চলাব লাগিব খৰিখিনি আনিলে আকৌ মেল চলাব লাগিব ধান খুন্দা আমাৰ মেল আছে যে আকৌ মানে মানুহ আমি চব কাম নিজে কৰিব লাগে মানুহ লগাবলৈ আমাৰতো সেইকাৰণে আমি নিজে চব কামেই কৰিব লাগে মানে ৰাতিপুৱা শুই 5টা বজাৰ পৰা মানে ৰাতি আকৌ 11টা বজালৈকে আমাৰ ৰক্ষা কামৰ ৰাতি মানে 11টা বজাতহে আমি শুব পাৰোঁ ৰাতি আকৌ গাহৰি দানা বনাব লাগে যে সেইকাৰণে দেৰিয়ে হৈ যায় এইবিলাকেই আৰু জীৱনত কাম আৰু সংসাৰ পাতিছোঁ যেতিয়া কাম